की भारत माता की भारत माता की बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 हिमंत बिश्व शर्मा जिंदाबाद 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 हिमंत बिश्व जिंदाबाद 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 रामा संगठन जिंदाबाद 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 रामा संगठन जिंदाबाद 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 रामा संगठन परिषद जिंदाबाद 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 रामा संगठन परिषद जिंदाबाद 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 माता की भारतीय जनता पार्टी भारतीय जनता पार्टी जिंदाबाद हिमंत बिश्व शर्मा जिंदाबाद हिमंत बिश्व शर्मा जिंदाबाद नरेंद्र मोदी जिंदाबाद কালি ঘোষণা হোৱা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটে অভূতপূৰ্ব আৰু অভাৱনীয় জয় লাভ কৰিছে। বিগত নিৰ্বাচনতো ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন আৰু ৰাভা হাছং সংগ্ৰাম পৰিষদৰ লগত থকা আমাৰ মিত্ৰজোঁটে যি ৰিজাল্ট যি ফলাফল দেখুৱাইছিল তাতকৈও ভাল ফলাফল এইবাৰ আমি দেখিলোঁ। ইয়াত সম্পূৰ্ণ বিৰোধী তেওঁলোকে যিটো বিৰোধী ঐক্য যে অসমত নাই, ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত যে ৰাইজৰ সম্পূৰ্ণ আস্থা আছে, বিশ্বাস আছে, বিৰোধীক যে ৰাইজে আস্থাত নলয়, বিশ্বাসত নলয়, সেই কথা এই ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনে প্ৰতীয়মান কৰিলে। সেইবাবেই ইয়াত তেওঁলোকৰ যিটো নিৰ্দলীয় আৰু লগতে যে কংগ্ৰেছ মাত্ৰ 3খন আসনতে সন্তুষ্ট থাকিব লগা হ'ল। কংগ্ৰেছে 1খন আসন লাভ কৰিছে আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে 2খন আসনত লাভ কৰিছে। বাকী সকলো আসনত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যিসকল প্ৰাৰ্থী আছিলে তেওঁলোকেতো সম্পূৰ্ণ আমি যিমান প্ৰাৰ্থী দিছিলোঁ সকলোৱে জয়লাভ কৰিছে। বাকী আমাৰ মিত্ৰজোঁটৰ 3খনত অকণমান আমাৰ কম পালে ভোট, সেইকাৰণে নিৰ্দলীয় আৰু এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী জিকিছে। কিন্তু ইয়াৰ যিটো ৰিজাল্ট, ইয়াৰ যিটো ফলাফল সেয়া সম্পূৰ্ণভাৱে আশাব্যঞ্জক। ই আমাৰ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰিছে আৰু এই কথাই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যে সুশাসন সমগ্ৰ দেশত অসমত অব্যাহত আছে সেই কথা আকৌ এবাৰ প্ৰতীয়মান কৰিছে। স্বায়ত্তশাসন পৰিষদে বহুত নিৰ্বাচিত কৰে ভৱিষ্যতৰ দিনৰ কথা কি ক'ব? অনাগত দিনত যিখন ইলেকশ্যন হ'ব, অনাগত দিনত যে নিৰ্বাচন আমাৰ পঞ্চায়ত নিৰ্বাচনত যে আমাৰ ভাল হ'ব ৰিজাল্ট, আৰু পঞ্চায়ত নিৰ্বাচনত যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটে সম্পূৰ্ণ বহুমত লাভ কৰিব, পূৰ্ণ বহুমত, সেই কথা এতিয়া এই নিৰ্বাচনে ইতিমধ্যে এই কথাটো দেখুৱাই দিছে, প্ৰমাণ কৰিছে। কাৰণ অনাগত সময়ত বেলেগৰ ওপৰত ৰাইজৰ বিশ্বাস নাই। অসমৰ ৰাইজক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যিখিনি দিছে, যি তেওঁলোকক আশা দিছে, সেই আশাই সকলোৰে বাকী সকলো বিৰোধী ঐক্য তথাকথিত সেয়া সম্পূৰ্ণভাৱে নস্যাৎ কৰি দিছে। কাৰণ অসমৰ ৰাইজৰ জীৱন ধাৰণৰ মান আজি সমগ্ৰ দেশৰ দুখীয়া মানুহৰ লগতে অসমৰ যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ যিটো জীৱন ধাৰণৰ মানদণ্ড সেয়া উন্নত হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কেৱল কিবা এটা দিবলৈ চেষ্টা কৰা নাই, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰে ৰাইজৰ জীৱন ধাৰণৰ মান উন্নত কৰিবৰ কাৰণে দিনে ৰাতিয়ে অহৰ্নিশে প্ৰচেষ্টা চলাই আছে। কাৰণ আমি সোনকালে এতিয়া শেষ কৰিম। আমি মিত্ৰতাসহ নিৰ্বাচন আৰু যোৰহাট জিলাতো অসমৰ অন্যান্য জিলাৰ লগতে খেলিম আৰু বাকী সকলো প্ৰক্ৰিয়া চলি আছে। আমাৰ ৰাইজ এতিয়া সম্পূৰ্ণভাৱে ফিল্ডত আছে আৰু 11 তাৰিখে আমাৰ মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন আছে। গতিকে তেতিয়ালৈকে সকলো ছবি আমাৰ ইয়াত